ওয়েলকাম গাইজ মোৰ ইউটিউব চেনেল শ্বৰীফ ৰহমান। আপোনালোকে সবে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। তো গাইজ আজি মই আপোনালোকৰ আগত আনিছোঁ ধানৰ পৰা চাউল কেনেকুৱা হয়। এইখিনি দেখিছে গাইজ ধান হয়। আজি আমি ধান লৈ আহিছোঁ মিলত কুটাবলৈ। তো এই ধানখিনি এই মিলটোত এই এনেকুৱা মাথাত মিলটো মেচিনটোৰ ওপৰত দি দিয়ে আৰু এই মেচিনটোৰ পৰা ধানখিনি কুটাই কুটাই এই ধৰণৰ ওপৰত ঢালি দিয়া হয় আৰু এই ধৰণে চাউলখিনি ওলায়। কিন্তু বৰ্তমান এতিয়ালৈকে চাউল ওলোৱা নাই গাইজ। ধানখিনি কুটি আছে, ইয়াক ৩-৪ বাৰ কুটা হ'ব, তাৰপিছতে গাইজ চাউল হ'ব। তো এইখিনি গাইজ এবাৰ কুটা হ'ল, দেখিছেনে গাইজ? ইয়াত আপোনাৰ ধান আৰু চাউল মিক্স হৈ আছে। তো গাইজ এনেকাই এয়া দেখিছে ধানৰ যিবোৰ আপোনাৰ ধানৰ ফলাবোৰ এই মেচিনটোৰ পৰা এইটো অলপ অলপ ওলাইছে, কিন্তু বিশেষকৈ বেছিভাগখিনি এই পিছফালে এডাল পাইপ আছে, পাইপেদি পিছফালে ওলাই যায়। তো গাইজ দেখিছেনে কেনেকুৱা ধানখিনি চাউলত পৰিণত হৈ গৈ আছে, কিন্তু এতিয়ালৈকেও ভালকৈ হোৱা নাই, কুটি আছে। ৩-৪ বাৰ কুটাৰ পিছতহে আমি যিটো চাউল পাওঁ খাবলৈ সেইটো পাম। তো এতিয়া আপোনাৰ প্ৰথমবাৰ হৈছে, এই ৩-৪ বাৰ কুটা হ'ব। তো গাইজ দেখিছেনে আমি চাউলটো দোকানত কিনিবলৈ যাওঁ, দাম আমি কেইটকা বুলি মাৰ্কেটিং কৰি থাকোঁ, কিন্তু ধানৰ পৰা চাউলটো ওলাবলৈ কিমান কষ্ট এইটোতো সাধাৰণে, ইয়াতকৈ কষ্ট যিখিনি পথাৰত খেতি কৰি ধান উলিয়াই ধান কৰি আকৌ এনেকুৱা মেচিনত কুটি মেলি তাৰপিছত চাউল হয়গৈ, বহুত কষ্ট হয়গৈ। এইখিনি দেখিছেনে গাইজ ধানখিনি এনেকৈ ইয়াত থোৱা আছে, ইয়াৰ পৰা লাহে 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 কমি কমি তলফালে ওলাই আহিব। তো ইয়াত গাইজ ৩-৪ বাৰমান ফিল্টাৰিং কৰা হ'ব। ফিল্টাৰিং মানে মেচিনৰ ভিতৰতে আপোনাৰ কুটা হ'ব। মেচিনত ধানটো ফালিব, যিটো ফলিয়া আছে ফলিয়াটো বেক চাইডে ওলাই গুচি যায়। তো দেখিছেনে এইটো আপোনাৰ মেচিন, এইবোৰ মেচিন হয়। আৰু এটা গাইজ এটা কথা, ধানৰ মিল হওক বা যেনেকুৱা মেচিন হওক, এইবোৰ গাইজ ধান দেখিছে, এইবোৰ সকলোবোৰ ধান দেখিছেনে ধান। আমি চাউলটো পইচা দিলে দোকানত পোৱা যায়, কিন্তু ধানৰ পৰা চাউলটো কৰিবলৈও বহুত সময় লাগি যায়। এয়া দেখিছেনে ইয়াত আধা ধান আধা চাউল। এইখিনি আৰু এতিয়া ২-৩ বাৰ মেচিনত দিব লাগিব, তেতিয়াহে শুদ্ধ বগা চাউলটো ওলাব। তো এতিয়া এইটো ফালি ফালি ওলাই আছে। এই গাইজ দেখিছেনে এইটো দুবাৰমান হ'ল, আৰু দুবাৰমান কৰা হ'ব, তাৰপিছতহে শুদ্ধ বগা চাউলটি ওলাব। তো গাইজ মই কৈছোঁ এনেকুৱা মেচিন চলি থাকিলে মেচিনৰ বেক চাইডে নেযাব, কাৰণ মেচিনৰ বেক চাইডে গ'লে তাত এটা আপোনাৰ ডেঞ্জাৰ থাকে। ময়ো যোৱা নাইকিয়া বেক চাইডে, মই আগ চাইডৰ পৰাই ভিডিঅ' কৰি আছোঁ, কাৰণ বেক চাইডে গ'লে এইটো ডেঞ্জাৰ। এইবোৰত এইটো গাইজ দেখিছে এইটো হৈ গ'ল পিঠা, চাউলৰ পৰা পিঠা বনাই যে এই পিঠা বনোৱা পিঠাগুড়ি মেচিন। ইয়াত আপোনাৰ পিঠাগুড়ি বনায় আৰু এইটো মেচিনত গাইজ পলিচ কৰে ধানটো, চাউলটো পলিচ কৰে। তো মেচিনটো দেখিছেনে গাইজ কি ধৰণৰ চলি আছে, এইটো অতি ডেঞ্জাৰ। সেইটো কাৰণে এই মেচিনখিনি বেক চাইডে যোৱা নিষেধ, আমিও যোৱা নাই। আৰু এই দাদাজনে তেওঁলোক অহা যোৱা কৰিব পাৰে, তেওঁলোকৰ সেইটো এটা টেকনিক আছে, আইডিয়া আছে। আমি সেইফালে নোৱাৰোঁ, ফটকৈ আমাৰ দিগদাৰ হ'ব।
সেইকাৰণে বিশেষ গুৰুত্বপূৰ্ণ কথা, এনেকুৱা মেচিন চলি থাকিলে পিছফালে যাব নালাগে গাইছ। তো দেখিছে গাইছ, এইখিনি চাউল এতিয়াও সম্পূৰ্ণ হোৱা নাই, আৰু দুবাৰমান মেচিনত দিব লাগিব। এতিয়াও ইয়াত ধানৰ বাকলি আছে। তো এনেধৰণৰ চাউলটোক মেচিনত ৩-৪ বাৰ দিয়াৰ পিছতে শুদ্ধ চাউল ওলাগে। দেখিছে গাইছ, ইয়াতো এতিয়াও ধান আছে, ধানৰ বাকলি আছে। এয়া গাইছ, চাউল ওলাই আছে, চাউল আৰু ধান মিক্স ওলাই আছে। তেনেকৈ ধানবোৰ ফলিয়াখিনি ফালি ওলোৱা হৈছে। ফলিয়াখিনি বেক চাইডে গুচি গৈছে, আৰু এইখিনি আপোনাৰ চাউল, এইখিনি চাউল দেখিছে গাইছ। ইয়াক এতিয়া আৰু লাগিব, ইয়াত এতিয়াও ধান আছে। ইয়াক আৰু এবাৰমান দিলে এইখিনি ক্লিয়াৰ হৈ যাব। আজি গাইছ কাহ হৈ আছে, অলপ দিগদাৰ হৈছে। তো গাইছ, সেই চাউলখিনি ইয়াত আপোনাৰ দিয়া হ'লগৈ। দেখিছে, ইয়াত দেখিছে সেয়া বগা বগা, এয়া চাউলখিনি এতিয়ালৈকে ইয়াত বগা হোৱা নাই, কালাৰটো অলপ ডিছকালাৰ আছে। এই মেচিনটোত চাউলখিনি দিছে, এইখিনি পলিচ বুলি কয়। ইয়াত আপোনাৰ চাউলখিনি দিলে পলিচ হৈ যায়। দেখিছে গাইছ, কি ধুনীয়া এতিয়া পলিচ হৈ বগা ওলাইছে, শুদ্ধ বগা। এতিয়া আমি এই চাউলখিনি দি আমি ভাত খাব পাৰিম। আৰু এই চাউলখিনি ধানৰ বাকলি বা একো এটা নাই, ইয়াত আমাৰ বাচিবলগীয়া কোনো হেৰি নাই, একদম ফ্ৰেছ চাউল, শুদ্ধ চাউল। দেখিছে গাইছ। তো গাইছ, আজি আমি পালোঁ। তো এয়া দেখিছে গাইছ, ধানখিনি প্ৰায় চাউল হৈ গ'ল, আৰু শুদ্ধ বগা চাউল ওলাইছে। আৰু ইয়াত মাজত দেখিছে, এই চাউলখিনি ইয়াত থৈ দিছে মাজত, তেনেকৈ মাজত গৈ আছে, গৈ সেইখিনি পলিচ হ'ব। পলিচ হৈ